আপোনালোকে বিয়ানামটো শুনি চাবচোন। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পথাৰৰে উলুবনে দাদা তোমাৰ বয়স কম, ইমান কোমল বয়সত বিয়া পতাৰ কি কাৰণ? মা তোমাৰ আছিলে ভাত ৰান্ধিবৰ কাৰণে, ভন্টি তোমাৰ আছিলে চাৰ্ট পেণ্ট ধুবৰ কাৰণে। বিয়া পতা নহয় কম, পিছত দাদা পাবা গম। সংসাৰ সৃষ্টি বাঢ়িব, তোমাৰ চিন্তা আহিব, সেই চিন্তা দাদা ঐ দাড়ি চুলি পকিব, লগৰ সমনীয়াই তোমাক বুঢ়া বুলি হাঁহিব। ৰঘুপতি ৰাঘৱ দৰা হলে নহব, জনক ৰজাৰ ঘৰে আজি সয়ম্বৰ পাতিছে, সেই সয়ম্বৰলৈ তোমাকো মাতিছে, সেই সয়ম্বৰতে শৰধনু পাতিছে, সেই শৰধনুখন ভাঙিবগৈ লাগিব, পাৰিলেহে ভাঙিব জানকীয়ে মৰিব, নোৱাৰিলে ভাঙিব ৰাইজে তোমাক হাঁহিব। ৰঘুপতি ৰাঘৱ দৰা হলে নহব, বহু কথা ৰাম তুমি মানি চলিব লাগিব, আকাশত বগালে আকাশীলতা, শুনাচোন ৰামচন্দ্ৰ কেইটামান কথা। মা তোমাৰ জননী মৰমীয়াই, পাহৰি নাযাবা ভাৰ্যাকে পাই, দমাদ দিন গৰ্ভতে লৈ মায়ে তুলিছিলে নানা দুখ কৈ। ও বনৰ বগৰী, আজিৰ পৰা পাবা তুমি জীৱনৰে লগৰী, ৰাম মনত ৰাখিবা লগৰী পাই ৰাম তুমি, মা দেউতাক পাহৰি নাযাবা, ৰাম মনত ৰাখিবা
বগৰী পাই তুমি ঐ মা দেউতাক পাহৰি